Disclaimer: this video is for your entertainment. Don't take it to heart. So hey guys, বেলেগৰ ভিডিঅ'ৰ যে আজিৰ ভিডিঅ'খন যে হ'ব গৈ আছে একদম আল্টিমেট এনেকুৱা হয়তো ব্লগ মই মোৰ চেনেলত দি পোৱা নাই গাইছ চাও শুজ পিন্ধি একবাৰে মানে বেলেগ এডভেঞ্চাৰ কৰিবলৈ গৈ আছো এখন ঠাইত একবাৰে একদম বেগ চেক লৈ জোতা মোজা মানে কি কওঁ আৰু এনেকৈ একবাৰে হেডসেট লৈ এডভেঞ্চাৰ কৰিবলৈ যাই আছো ব্লগখন কন্টিনিউ কৰি থাকক বিন্দাস লাগব আমি তো হয় পাহাৰ লাভাৰ তো সেই কাৰণে পাহাৰতে এডভেঞ্চাৰ কৰিব গৈ আছো মানে তিনিজন মানে এতিয়া কাৰিবান মানে 12টা বাজে আৰু প্ৰায় 12টা বাজে তো যাই আছো আৰু বিন্দাস ইয়া হক এনেকৈ এডভেঞ্চাৰ কৰি আছো আৰু বহুত যাব লাগিব আজিৰ ভিডিঅ'টো কন্টিনিউ কৰি থাকক তেনেহলে ভালকে বুজি পাব যে ক'ত যাই আছো বেছিভাগ এডভেঞ্চাৰ বিলাক ভাল লাগে ভিডিঅ' কেইটা চাও এইবিলাক শুজ পিন্ধা নাই মই পিন্ধিছো কাৰণ একলা এডভেঞ্চাৰ কৰিলে শুজ পিন্ধবা লাগে নহলে বহুত সেফটি থাকে আৰু বাকি মানুহে কয় সকলো বস্তু অবিহনে জীয়াই থাকিব পাৰিব কিন্তু যেতিয়ালৈকে পানী নাপাব তেতিয়ালৈকে মানুহৰ মৃত্যুবৰণ হোৱাৰ নিশ্চিত তো এনেকৈ ওপৰত পানী পাং না নাপাং হিয়া এটা কনফিউজত পৰি আছো সেই কাৰণে আমি তলৰ পৰা পানী লৈ গৈ আছো মানে আৰু তে ঘৰত বহুত শুভেচ্ছা দিছো যে বহুত ধন্যবাদ দিছো পানীখন আমাক দিয়াৰ কাৰণে বাকি বহুত মানুহ আছে না অলপ পানী ল'ব কিন্তু বহুত কথা কয় যে নোৱাৰো নিদিম হেদিম কিবা এটা কয় ষ্টাৰ্ট হল আমাৰ এডভেঞ্চাৰ বেলেগৰ সাগে এই ফিল্ডটো নহয় যেটো ফিল্ড আমাৰ হৈ থাকে এডভেঞ্চাৰ কথা শুনিলে কিবা এটা মনত জোশ উঠে মানে কিবা এটা হেৰি উঠে আজি সানডে আছিল মানে সানডেৰ দিনে এখন ব্লগ ষ্টাৰ্ট কৰা হৈছে মানে ব্লগ বনাই আছো মানে বহুত মানে মেহনত কৰিব লাগে বহুত হেৰি কৰিব লাগে তো ইয়াতে পোষ্ট দি আছে মই অলপ এন্ট্ৰি মাৰি আছো চাব কেনেকৈ এন্ট্ৰি মই সাগে এই কথাটো নাজানো যে বেলেগৰ পাহাৰীয়া লাভাৰ হয় না নহয় বা পাহাৰ কিটা ভাল লাগে না নালাগে আৰু মই তো কম মানে পাহাৰ গিলা এইবাৰ ঠাই মাউন্ট ঠাই মানে বহুত বেছি ভাল লাগে মোৰ মানে এনেকুৱা লাগে যে কি কম আৰু মানে ভাষাতে প্ৰকাশ কৰিব নোৱাৰি এনেকুৱা ধৰণৰ কথা যে মই পাহাৰ লাভাৰ হওঁ মানে বহুত বেছি ভাল লাগে মোৰ পাহাৰ ইমান বকবাস কৰি কোনো লাভ নাই ইয়াতে সিনেমেটিক শট খালি চাওক তেনে ভাল লাগিব ইমান বকবাক নকৰো মই আৰু এইমাত্ৰ এখিনি ভি পাই গলো আৰু এনেকৈ এডভেঞ্চাৰ কৰিয়ে থাকবা লাগব ইয়াৰ পৰা আহিলো ইয়াৰ পৰা এনেকৈ মানে এনে যাই থাকিম আৰু ইয়াৰ পৰা ভাগৰ না লাগে যিখন বেগ লৈ আছে না সেইখন 10 কিলো বস্তু আছে গাইস কমসম কথা নহয় এতে গাইস তো ইয়াৰ ভাগৰ না লাগে আৰু तमाम এই বেগ আছে না এইখন বেগত প্ৰায় 10 কিলো বস্তু আছে আৰু বহুত বস্তু আছে বিৰানি আছে পানী মানে 5 কেজি মান মানে 5 কিলো মান পানী হ'ব আৰু বাকি ব্ল্যাক বস্তু দেখিনে টোটাল মান 10 কিলো মান হ'ব আৰু বস্তু তথাপি ইয়াৰ ভাল না লাগে ভাগৰ না লাগে ইয়াৰ तमाम শক্তিশালী হয় আৰু মানুহটো ডেঞ্জাৰাস বাকি হি হারে লাগে বলে আৰু আমি কিছু আমি লং অলপ নহয় ক না লাগে আৰু আমি লৈ যাং আৰু ফাৰ্স্ট চোৱাচোন এইটো কি গছ চিনিব পৰা নেকি এইখন হেইটো গছ আমাৰ কি লাজ তাতকে বহুত বেছি লাজ অলপ লাৰি দিছো চাওক কেনেকা হৈ গৈছে গছখন এইখন মানে এইখনৰ নাম হল লজ্জাপতি গছ
জংঘল একেবাৰে শেষ মানে বহুত এটা প্ৰব্লেম হৈ আছে তথাপি মানে আৰু এডভেঞ্চাৰটো কৰিব লাগে কাৰণ আমি এক্সপ্ল'ৰ কৰি আছোঁ এনে এটা পাহাৰ মানে আমি পাহাৰ লাভাৰ হয় সেইকাৰণে পাহাৰকেইটা মানে বহুত ভাল লাগে ৰাস্তা ক'ব নালাগে আৰু ৰাস্তা নাই ইয়াতে তো কোন দিবা যাম আৰু মানে বেগত আৰু কেতিয়াবা বস্তু আছে না সেইকাৰণে মানে এনেতো ঠাইতে যাব নোৱাৰোঁ আৰু মইতো শ্বুজ পিন্ধি আহিছোঁ মোৰ চেফটি আছে এইগিলাতো মানে নৰ্মেল চাপ্পাল পিন্ধি আহিছে বেগত বহুত বস্তু আছে খাব কাৰণে গোটেই বস্তু বেগতে আছে তো বেগত কিবা এটা হ'লে আমি চেছ বেকাৰ যাব ধৰক যাওঁ ধৰক পুৰা ভাগৰ লাগি আছে এনেকে মানে এই কৰিব লাগে আৰু যা চলো আমাৰ পুৰা ব্ৰেক আছে হিয়াৰ ব্ৰেক নাই যা ওরে বেগ দিলে আচাৰ খালো হয় মানে বেগত প্ৰায় 10 কিলো মান হ'ব বস্তু আছে গোটেই বস্তু লৈ বেগ চব লৈ মানে আমাৰ যিবিলাক খোৱা বস্তু গোটেই বস্তু বেগত আছে তো বেগত কিবা এটা হ'লে মানে আমাৰ একেবাৰে শেষ মই মৰি যাম লাঞ্চ কৰিব কাৰণে যিকেইটা বস্তু লাগে আৰু মানে বিৰিয়ানী চানি লৈ আহিছোঁ খাবৰ কাৰণে মানে কিয় বা নাজানো পাহাৰীয়া ঠাইবিলাক ইমান ভাল লাগে আৰু বহুত ভাল লাগে চাব লগা ঠাই আহি পাইছোঁ আৰু অলপমান ইয়াৰে এক্সপ্ল'ৰ হয় মানে এক্সপ্ল'ৰ কৰি কিনে ভাল লাগে আৰু আমাৰ এনে নৰ্মেল চাই আছে কেমেৰাত বাট আপোনালোকে মজাকে বিন্দাছ ঘৰত বহি চাই আছে কিন্তু আমি যে কিমান মেহনত কৰি যাই আছোঁ তো সেইকাৰণেতো আপোনাৰ ঘৰত মজাকে বহি লাইক এটা কৰি দিব পাৰে লাইক ইয়াৰ পৰা একদম ফালি দিয়া লাইকৰ বাটাম একদম এনেকৈ কৰি দিয়া যাতে আৰু লাইক নহয় তো গাৰো মানুহকেইটা নাই এইগিলা ফেভাৰেট একদম এইটা আমি বেংগৰ ছাতি বুলি কওঁ বাপৰে তামাম ফেভাৰেট হয় কিন্তু গাৰো মানুহকেইটা স্পেচিয়েলি মই মানে মেঘালয়ত গৈছিলোঁ না তাৰ মানুহকেইটা এইগিলা বহুত ভাল পায় আৰু খায় চাওক এনেকৈ উঠাই ল ধুনীয়াকৈ ৰান্ধি চান্ধি ল তাৰপিছত খায় বাকী ইয়াতে বহুত আছে আমাৰ চাওক এইগিলা কাটি থৈ গৈছে অলপ আগতে কাইবা আহিছিল ইয়াতে চাওক এইগিলা বস্তু চাওক গছবিলাক এইগিলাই কৰি থৈ গৈছে মানে খুৰী চুৰি কাটবা আহে না আহিব পাৰে কাইবা আৰু ক'ত যাব ইয়াতে নেকি আমাৰ মেইন লোকেশ্যন হয় অলপ লেতেৰা আছে বেগখিনি থৈ কিনে অলপ চাফ চিকুণ কৰি লওঁ তাতে ভাল হ'ব মানে এই জেগাত কৰিব খুজিছিলোঁ কিন্তু ইয়াতে মানে বহুত লেতেৰা মানে অলপ লেতেৰা থাকিলে হল হয় কিন্তু মানে একবাৰে বেয়া লেতেৰা তো সেইকাৰণে বেলেগ ঠাইত এখন চাব লাগিব এইখন লোকেশ্যন চেঞ্জ কৰিব লাগিব চেঞ্জ কৰি খানে ভাবিছোঁ ইয়াতে দিওঁ ইয়াতে মানে ধুনীয়া আছে অলপ মানে এইখন ঠাই চাওক এনেকৈ বহুত লেতেৰা একদম ইয়াতে বহিব লাগিব চাওক এইবিলাকে একদম মানে মাটি চাটিতে একদম সেই ভিউটা আছিল তাৰমানে কিন্তু ইয়াতে ভিউ আছে অলপ মানে এনেকৈ ঠাইত ইয়াতে হ'ব ইয়াতে বহিব পাৰিম তাতে বহিব পাৰিম ইয়াতে ভিউখন মজা হ'ব দেই বাকী এইখন চাব কৰিলে হ'ল ভালকৈ বেগ চেং আছে ইয়াতে তো চাব কৰোঁ অলপ চাফ চিকুণ কৰিব লাগে মানে দুজনক মানে দিছোঁ মানে আমি ষ্টাম্প লৈ অহা নাই ভিডিঅ' কাই কৰিব ময়ে লৈছোঁ ভিডিঅ' কৰিবৰ কাৰণে দেখাব লাগিব ইয়াতে বহিম ইয়াতে বহি আছোঁ আৰু চাওক ভিউ চাওক না ভিউ এনেকুৱা ভিউ মানে আৰু কি কম ৰে আৰু ভাই এটা পানী 1 কিলো মান হ'ব ইয়াতে ইউজ কৰিম এতিয়া মানে
ইণ্ডিপেণ্ডেন্স ইণ্ডিপেণ্ডেন্স এটা আছে এতিয়া ঘৰৰ পৰা লৈ আহিছোঁ বাকী আৰু ইয়াতে আছে বস্তু এতিয়া মৰি মৰি বুলি কয় সেইগিলা খাম এতিয়া মানে আমাৰ ঘৰুৱা বস্তু হয় এইগিলা তো ঘৰুৱা বস্তু ফাৰ্ষ্ট টাইম এতিয়া লৈ আহিছোঁ চাওক বেগত খালি আছে মাল পাতি আছে তামাম ওলাই আছে ব্লাক টংগত কিবা এটা আছে এতিয়া মানে ভালকে বহি লৈ এখানে বিন্দাছ দেখাই থাকিম অফিচ পিঁয়াজ ঝালাবিলাক চব আছে ইয়াতে ঝালাবিলাক এয়া হ'ল মানে চিক্ৰেট বস্তু হয় ইয়াতে কিবা হৈছে নেকি চেণ্ট ওলাইছে না আপোনালোকে হয় ভিডিঅ' হয় কেনেকৈ চেণ্ট যাব বা কি কোনো তামাম ওলাইছে ইয়াতে পাছে ওলাম এতিয়া নাখাওঁ এতিয়া মানে এতিয়া জাষ্ট আহিলোঁ না এইগিলা বস্তু চেফটি কৰি ৰাখিব লাগিব নহয় এইগিলা এটা চিক্ৰেট বস্তু হয় কিবা এটা আছে বাকী এতিয়া মই এতিয়া গালি গৈছে এটা হৈছে না একো প্ৰব্লেম নহয় থাক বাকী কিছু নহয় ভালকে বেলেগ এটা ঠাইত থৈ দিলে হ'ল এতিয়া বেগত নথলে হওক ক'ৰবাত থৈ দিলে হ'ল ভালকে এতিয়া একো নহয় দিয়া আৰু কিবা হ'ব ইয়াতে আছে পেজবিলাক এই বস্তু হৈছেতো আৰু তাতে কিবা কি চিক্ৰেট বাবে বস্তু এইগিলা এতিয়া নাখাওঁ আৰু বাৰু অলপ টাইম পিছত হয় এতিয়া মানে আমাৰ ঘৰৰ যেতিয়া বস্তু আছে সেইটা মৰহি বুলি কোৱা হয় মুড়িটো খাওঁ তাৰপিছতে বেলেগ বস্তুকেইটা খাম আৰু তাকে এটা চিক্ৰেট হয় এইগিলা এতিয়া নাখাওঁ আৰু বেগটা এতিয়া থৈ দিওঁ কি একো প্ৰব্লেম নহয় না তাক বেগত আৰু এতিয়া বস্তু একো নাই পানী চানীহে কি হ'ব যিমানে উদ্ধান্ত ঠিকি থাকিব হ'ব থাক এতিয়া এটা প্ৰব্লেম নাই এতিয়া বিন্দাছ থাক এতিয়া আমি ইয়াতে মজা লওঁ আৰু খাই কিবা খেয়ে মুড়ি খাওঁ বিন্দাছ মজা লাগব আৰু মানিম পিছত আকৌ এইবিলাক চাওঁ এটা খাম এতিয়া না এতিয়া আমাক দোকানৰ পৰা দিছিল চাওক এটা লৈ যাব লাগিব আৰু এটা সেইখন তিনটাই দিছে না তিনিটা বিৰিয়ানী লৈছে তিনিটা মুজ দিছে তিনিটা পেছি দিছে সব কিছু তিনটা দিছে না ये तो गिर गया भाई साहब इसको जाने दो आइमा उंगा सिबो এই যে ঘৰুৱা বস্তু হয় এগলা এটা থপ এতে আমাৰ বুকছে হাতত কেমেৰা কৰবা লাগব লবণ লৈ আহিব ন এই লবণ খা লৈ আহিব লাগছিল তেনে হলে ভাল লাগিল হয় ঢালাখন তামাম বে একদম ঢালা হৈছে বে আমাৰ মানে বিৰিয়ানী খোৱাৰ জাগাটো মানে অলপ ভালকে লাগব মানে বহি খাব লাগব কেমেৰাবিলাক থোৱা লাগব তো এই এটা পালো কিন্তু একদম মানে বহুত গৰানি মানে তো ভাল ঠাই অলপ বিস্তাই আছো বিশ্বাস কৰক এনেকুৱা এটা ঠাইত আহিছোঁ মানে এতিয়া মানে আমাৰ বিৰিয়ানী খোৱাৰ ঠাইটো অলপ বিস্তাই আছোঁ ক'ত বা খাব লাগব অলপ ভাল ঠাই লাগব না কেমেৰা ফেচিলিটি কৰিব লাগিব ছেটআপ কৰিব লাগিব গোটেইকেইটা মিলাব লাগিব না তো সেইকাৰণে ভালে এখন ঠাই বিস্তাই আছোঁ ইয়াতে খাব ইচ্ছা কৰিছিলোঁ কিন্তু ইয়াতে বা বহিব পাৰ নাম নাই এনেকা যে যাম আৰু ইয়াৰ পিছত যাং একদম মানে চেচ তো সেইকাৰণে ওপৰত যাই আছোঁ কোনোবা এটা ঠাই বিস্তাব লাগিব ভালকৈ বা সি আৰু মোৰ লগত আৰু এজন আছে বা কিবা ঠাই পাইছে নেকি কিবা এটা পাব লাগে কিবা এটা ভাল ঠাই হ'লে খাইখিনি মজা লাগিব না বহি মজা পালে খাই মজা পাম খাই মজা পালেহে মনত আনন্দ আহিব তাতে কেমেৰা লগাম ছেটআপ কৰিম ইয়াৰ পৰা মানে কি ভাবিলোঁ আৰু তাতে বহি খানে খাম তো মোৰ লগত এটাহে বস্তু আছে এইখানে এটা শ্বৰ্ট ভিডিঅ'হে কৰিব কাৰণে মানে অলপ এই নৰ্মেল কৰিব কাৰণে ওপৰত ল'ব গ'লে বেলেগ হয় তো সেইকাৰণে ভাবিছোঁ ইয়াতে থওঁ মজা কৰে মানে আমাৰ জোতাৰ যিখন ফিটা আছে এখন খুলিব লাগিব ৰছী আনা নাই তো গাইজ আপোনালোকে যদি পাহাৰত আহে কিবা ঠাইত আহে ৰছীখন লৈ আহিব লাগে নহ'লে কিন্তু বিপদত পৰি যাব পাৰে তো আপোনালোকক এইখানে ইউজ কৰিম এতিয়া মানে বাকী গাইজ এতিয়া এইগিলা খুলিব লাগছে মানে এতিয়া খুলি খানে কি কৰিব লাগিব চুজ পিন্ধিব লাগিব চুজখন খুলি খানে তাৰপিছত কেমেৰাখন ছেটআপ কৰিব লাগিব এটা থৈ দিলোঁ কেমেৰাখন এনেই ভাল হৈ আছে হয় এনেই চলিব নাকি হয় বিন্দাছ তাতে আৰু বান্ধিব লাগে বান্ধিলে ভাল গোটেইকেইটা একেলগে দেখিব পাৰিম হয় উপায় নাই সেইকাৰণে কাই কৰিব কেমেৰা গোটেইকেইটা খাৱাৰ ব্যস্ত থাকিব খুব খাব লাগিব না ভোকো লাগছে কিবাকি এটা তো চুজৰ মানে এটা ইউজ কৰি আছোঁ বাপৰে এনেকুৱা বেয়া দিন আহি গৈছে এইগিলা ইউজ কৰিব লগা হৈছে উপায় নাই আপোনালোকে পাহাৰত আহিলে দৌৰি চুৰি এইবিলাক লৈ আহিব লাগে
তাকে উপায় নাই এনেকৈ থাকবা লাগব খুলি হলে হল আৰু কিবা কিবি দে উপায় নাই না নেকি আমাৰ ওই কেলা হপা ধরা ক্যামেরা সেটআপ করে গেছে সোসর কিতা কোন লই কিছু নহয় এনে কো কৰি দেব উকিলি মানুহ ইবি হইছো अभी आएगा मजा इधर पे कैमरा सेटअप कर दिया उसके बाद हमको खाने पड़ेगा बिरयानी बिरयानी खाने के तो बहुत ही टेस्ट है गाइस माने बिरयानी इमान बेसी আমার फेवरेट হয় আমার বলে না প্রায় গোটে মানুষরা বিরিয়ানি বলে বহুত বেশি फेवरेट হয় তো ক্যামেরা সেটআপ কইছো हमने तो चाहा था सच्चे दिल से पर शायद किस्मत को हमारी मोहब्बत मंजूर न थी अब तो बस खामोश रहते हैं क्योंकि दर्द को लफ्जों में कहना आसान नहीं होता जीएपीओ की याद में पहाड़ों सा सुकून था तेरे नजरों में ठंडी हवा सी ठहरती थी तेरे लफ्जों में आज वही नजारा वीरान सा लगता है जैसे किसी ने दिल तोड़ के मुस्कुरा कर चला गया जीएपी रोफ तू तो दिल की दास्तान बन गया हर धड़कन में तेरा नाम मेहमान बन गया जैसे पहाड़ों में गूंजे कोई तन्हा सदा वैसे ही तेरी याद अब रूह तक समा गया वाह तो ये रही उसी शायरी का और भी ज्यादा रो देने वाला दिल छू लेने वाला वर्जन जो सच में जीएलपी रोफ की याद में आंसू ले आएगा तेरी याद में पहाड़ों पे धुंध छाई है दिल भी कुछ वैसे ही धुंधला है जहां कभी तेरी मुस्कान थी अब बस सन्नाटा पसरा है जीएलपी रोफ तू गया तो लगा जैसे सांसें अधूरी हो गई तेरे बिना ये दुनिया बड़ी बेरंग बड़ी मजबूर हो गई तेरी आंखों का वो नूर अब सपनों में भी नहीं आता दिल कहता है तू पास है पर हकीकत कुछ और बताता कसम से आज भी वो नजारा याद आता है जैसे पहाड़ों में तू था और दिल वहीं रह जाता है तेरी यादों के पहाड़ अब भी वहीं खड़े हैं बस मैं बदल गया हूँ अब मुस्कुराना भूल गया हूँ जीएलपी रोफ जब तू गया तो लगा जैसे रूह का एक हिस्सा हवा के साथ उड़ गया हो এগুলা গৰুৰ মাংস হয় গাইজ গৰুৰ মাংস খাং আমি তামাম টেষ্টি হয় গাইজ तेरी हंसी की गूंज अब भी कानों में आती है पर अब वो आवाज आंसुओं में डूब जाती है पहाड़ों की ठंडी हवा अब चुभने लगी है कभी सुकून देती थी अब दर्द देने लगी है कसम से अगर मोहब्बत जुर्म थी तो मैं सबसे बड़ा मुजरिम बन गया क्योंकि आज भी तेरा नाम लेते ही दिल रो पड़ता है ক্যামেরা লাগাইছ মানে ক্যামেরা লাগাইছিল মানে সুজৰ লাগাবা দুই লাগে তো ক্যামেৰাখন ধৰবা কাৰণে মানুহ লাগে না তো সেই কাৰণে এখন ফিতাখন লগাই আছো মানে লাগে আৰু উপায় নাই কি কৰিম ইমান এক্সপ্লোৰ কৰি আছো আৰু সিমানেই ধুনীয়া ধুনীয়া ঠাই পাই আছো গাইজ এনেকুৱা ঠাই চাওক ক'ত আৰু ইয়াতে চাওক ইয়াৰ পৰা সেই ভিউটো পোৱা যাব ইয়াৰ পৰা এখন পাহাৰ ইয়াতে পাহাৰ আজি গোটেই ঠাই এক্সপ্লোৰ কৰি আছো বাকী এখন ভিডিঅ'খন লং হ'ব আপোনালোকে চাই থাকিব পাৰ্ট 1 মই চেষ্টা কৰিম পাৰ্ট 1 পাৰ্ট 2 দিবৰ কাৰণে বহুত দীঘল হ'ব গৈ আছে ব্লগখন যেহেতু মানে একদম অল পাহাৰখন এক্সপ্লোৰ কৰিবলৈ চেষ্টা কৰি আছো গাইজ এতিয়া বহুত ঠাই ভ্ৰমণ কৰাৰ পিছত এখন ধুনীয়া লোকেশ্যন পাইছো আৰু এই লোকেশ্যন একেবাৰে সমান ইয়াতে আপোনালোকে পিকনিক খাব পাৰিব কি পাৰিব একদম মানে চব কিছু ইয়াতে কৰিব পাৰিব মানে আজি একদম কৈছে 12টাত আহিছো এতিয়া 3টা বা 7টাই বাজি গৈছে কিন্তু ইয়াতে এক্সপ্লোৰ কৰি আছো আৰু ওপৰত ভাল ভাল লোকেশ্যন আছে তাতে যাই আছো বাকি তুমি যিমানে এক্সপ্লোৰ কৰি থাকা সিমানে ই কৰি থাকা কিন্তু ভাল মানে ভালেই লাগে তো বাকি চাওক পিছত মানে কিবা এটা ভিউ একবাৰে মোবাইলৰ চাৰ্জ নাই একদম কি কৰি মানে কাৰেণ্ট নাছিল আজি মানে আমাৰ এইফালে তো ভিউটা চাওক না পিছফালে কিমান ভিউ লাগছে কিন্তু তামাম এগলা মানে কি কম আৰু মানে ইমান এক্সপ্লোৰ কৰি আছে একদম আজি 12টাত আহিছো এতিয়া মানে 5টামান বাজিব ধৰি আছে কিন্তু বেলাকেতে চাওক কেনেকুৱা একদম মানে সূৰ্যৰ ৰশ্মিখন এনেকুৱা লাগি আছে যে কিবা এটা ই হয় বাকি পোষ্ট মানে কি কম একদম গ্লাৰি ভৰ্তি হৈ গৈছে ইমান ফটো দি আছে কাৰণ মানে আমাৰ ভিডিঅ'তকে ফটো বহুত বেছি উঠি হাজাৰৰ ওচৰতে গ'ল ফটো মানে চাওক বেক চেক লৈ আহিছে আৰু
কতটা লাগবে আর ইনস্টাগ্রাম তো ফালি দিম একদম 1 মাস ধরে খালি এইখনই পোস্ট করে থাকি স্টোরি লাগাম হি লাগাম 1 মাস ডাইরেক্ট একদম 30টা দিন গোটেই কারণে এক মানে ইনস্টা ফালি দেওয়া লাগবে গোটেরি ফটো তো তামাম উঠি আছো না গাইস ভাই বা পুরো মজা ডাইরেক্ট নিজে নিজে এডিট করেছিল শোনা শোনা বাদ দাও গাঞ্জা খাও আর সন্দেশ দিও ওই গাঞ্জা খাওয়া না লাগে গাঞ্জাইতে কই থাকে एक्चुअली এটা লড়া আছে না মানে বেঙ্গলি ভয়েসৰ ভিডিওতে বানা গাঞ্জা কইকে এক ইনষ্টাগ্ৰামত 4 লাখ ফলোৱাৰ্ছ বনাইছে কা প্লিজ ইমান নহয় কিন্তু হেৰি নহয় তো গাঞ্জাৰ পাৱাৰ আছে মই জানো কিন্তু আমি গাঞ্জা ইউজ নকৰো মানে গাঞ্জা গিলা হেৰি লেভেলৰ হয় খাবা না লাগে আপোনাক যেগিলা গাঞ্জা খাইলে ৰিকুৱেষ্ট কৰিম গাঞ্জা নাখাব কাৰণ আৰু গিনেকো এটা লোকেশনত আহিছো এই লোকেশন ভাল লাগে এইগলা যেবিলাক গাঞ্জা খাই থাকে এইগলা মানুহ কিন্তু একলা এক্সপ্লোৰ কৰিব নোৱাৰিব বুকুৰ পিছত ধূপ মাৰি উঠি যাব কিন্তু আমাৰ হোৱা নাই একদম একেবাৰে ওয়াও এতিয়াও পলিশ আছে হেয়ার ঠিক আছে না নাই ফুল এনার্জি আছে একদম এই ফুল এনার্জি বল আছে তো হেয়ার কইছে আর বাকিটা প্র্যাকটিস সালা কে ও মাইরি নাজারা গাইস আমি আসিলো যতে তারপরে এনেকে হিদি এতে পালো এদি আমি যাম এদি এতে নামি চাও দহ চাও কিমান হেদি নাম্বা লাগবো নামি হেদি সেই যে অলপ নিচা চাইছে না হেদি যাব লাগবো হেদি যাইখিনি আৰু বহুত আছে ঠাই এতিয়া ক'ব গ'লে কিমান কিলোমিটাৰ হ'ব তাও 2-3 কিলোমিটাৰ 2-3 কিলোমিটাৰ হ'ব তাৰ পিছত ৰাস্তাটা চাও গেলা মানে ভয়ংকৰ ৰাস্তা হয় তো মানে আৰু বহুত ভিডিওখন চাই থাকিব আৰু ক্যামেৰাম্যান তো মজবুত একদম কৰি আছে ভিডিওটা আপোনালোকৰ কাৰণে হি স্পেশালি আছে কি মানে ইমান এটা ভালকে কৰিব নোৱাৰে না হি খালি খালি পোষ্ট সলিমানৰ পটা কাৰণে পোষ্ট ইয়াক দিছি এতিয়া মানে যাখিনি চাবা কাৰণে এক্সপ্লোৰ কৰাৰ কাৰণে হেক ঠাই এতিয়া পাৰমিশন দিয়া হৈছে এইখিনি ঠাইত আমি বিৰিয়ানী খালো হয় ভাল লাগিল হয় কিন্তু ভিউটা দেখা না গল হয় আমি তাতে যেটা খাইছো না এটা ভিউ চাইছো উপভোগ কৰিছো খাইছো আৰু ভাল লাগিছে দে লৈ যা আমা কোনতে লৈ যাব হিদি যাম ওই এটা মানে টাউনৰ পৰা লৈছো গলপাৰাৰ পৰা মানে এতিয়া আমি ঘৰত যাই আছো এতিয়া 5টা পাৰি হৈছে প্ৰায় তো এতিয়া পাইছো বে লোকেশন ঠিকই দিছা তই ইয়াক এক্সপ্লোৰ কৰিব দিছিলো সি তথাপি মানে মজাকে কৈ দিছে বগৰী আছে দেখোন এতিয়া মানে এখন ঝৰ্ণা আছে তাতে পৰা অলপ পানী ল'ব পাৰিলে হয় বটল গলা লাগে এতিয়া মানে একদম খালি হৈ আছে গৰু আহে ইয়াতে পানী শেষ হৈছে তো এতিয়া পানী খাব লাগব না যেতিয়া মানে পানী শেষ তো আৰু কি কৰিম আৰু মানে বেয়া অৱস্থা ইয়াৰ পৰা এটা ভাল প্ৰেক্টিছ ল আৰু এতিয়া কি হ'ল দুটাই গ'ল গোটেই লোড কৰিব লাগব এডি হ'ব কিবা এটা ভালকে চাই চিন্তা যা আৰু তাতে ঝৰ্ণা আছে এটা এই ঝৰ্ণাৰ উদ্দেশ্য কৰি যাই আছো আমি কিন্তু জঙ্গল দি ঘুরি গেছি জঙ্গল হ'ব এতিয়া জঙ্গলৰ দিন না ঐ ভালকে যাবি ৰে আৰু একবার আরাম কইলো এটা সি আৰু এনেই পৰিবে এনেই পৰি যা একবার হইলো রাস্তাতে ক'ত আছিলো ক'ত আহি পালো তুমি চাই আবার এটাই হ'ব ৰে পানী খাবা লাগে ৰে পানী আছে বা বেচারা এ বহুত অপরাধী ভাল ডিসিশন দিয়েছে এ পানী চানি যে নাপাঙাও আৰু ভিজি যাব লাগে এটা এতিয়া এক্সপ্লোৰ কৰা পৰন্ত ঝৰ্ণাৰ কবে এই ইয়াতে আছে ঝৰ্ণা বা ইয়াতে বা কিবা এটা আছে এ পানী আছে হিদি ভালকে আহিবি দে ঐ থাকবা লাগে ইয়াতে কিবা এটা গৈছো ঠিক মহং এ বে যেটা কাৰণ আহিলো সিটো নাপালো ৰে তলৰ পৰা হলে অলপকে লৈ আহিম ইয়াতে পানী থাকবা লাগিছিল বাপৰে জ্বালা এটা ঝৰ্ণা আছিল বে মই ভিডিঅ' ক্লিপখন দেখাই দিম ইয়াৰ পৰা পানী লৈছিলো মই ইয়াতে আৰু আপুনি মানে এই জাকচনি পাহাৰত আহিলে বাৰু এগলা পানী কেনেকৈ খাব পাৰে পাহাৰৰ ওপৰত আপোনালোকে সকলোৱে জানে যে কোনো দমকল চল কোনো বস্তু পোৱা নাযায় সেইকাৰণে ঝৰ্ণা আছে সেই ঝৰ্ণাৰ পানীকেইটা এনেকৈ খাব লগা হয় নহ'লে আৰু কি খাবে পানীকেইটা বহুত চাফ চিকুণ হয় কোনো আইৰণ নাই এগলা ইয়াৰে ব্লগখন
লোক চাপা কৰি আছে নাগালাক পানী আগে মানে বহুত হাঁহি ধেমালি কৰিলো আজিৰ ব্লগত আজিৰ ব্লগ ইয়াৰে সমাপ্ত কৰি আছো আৰু আহি আছে অতি সোনকালে নেক্সট এখন লগ হৈ আছো আৰু নেক্সট এখন ভিডিঅ'ৰ লগতে তেতিয়ালৈকে বাই বাই জয় জয় এখন জয় জবিন্দা বাই বাই